পানেশ্বৰীহঁতক বোৱাৰীয়েকে ঘৰৰ পৰা খেদি দিলে আৰু সিহঁত আহি পেলাই এটা সৰু ঘৰত থাকিবলৈ ল'লে। সিহঁতৰ এতিয়া চলা ফুৰা বৰ কষ্ট হৈছে। সেই গিয়েকৰ লগত পানেশ্বৰীয়ে কথা পাতিছে। হেৰি, আজি দেখোন এমাহেই হ'ব হ'লহি। ল'ৰা বোৱাৰীয়ে আজিলৈকে এবাৰো খবৰেই লোৱা নাই জীয়াই আছো নে মৰিলোঁ। এই ঘৰখনৰ ভাড়াও দিব লাগে, ইফালে ছোৱালীজনীকো পইচা কেইটকামান লাগে, গাভৰু ছোৱালী দিয়কচোন। আৰু মোৰ হাতত পইচাও তেনেকৈ নাইকিয়া হ'ল। আপোনাৰ প্ৰেছাৰৰ টেবলেটো আনিবলৈ পইচা নোহোৱা হৈছে। মই ভাবিছোঁ বেলেগৰ ঘৰত কামেকে কৰোঁগৈ নেকি। তাকেই পানেশ্বৰী, কিহৰ পৰা কি হৈ গ'ল চোৱাচোন, ঘৰখন থান বান হৈ গ'ল। মই ভবাই নাছিলোঁ বোৱাৰীয়ে যে ইমান তললৈ নামিব পাৰে, আৰু ঘৰখনৰ পৰা আমাক যে উলিয়াই দিব বুলি মই সপোনতো ভবাই নাছিলোঁ। এতিয়ানো কি কৰিবা, বিধিৰ বিধান কোনেনো খন্দাব। তাকেইতো, তুমি যদি লোকৰ ঘৰত কাম কৰিবলৈ যোৱা, আকৌ তোমাৰ কঁকালৰ বিষটোৱে উক দিলে কি হ'ব। এনেই হাতত পইচা পাতি নাই, আকৌ তুমি যদি কঁকালৰ বিষটো হোৱাই লোৱা, কি হ'ব বাৰু কোৱাচোন। ময়ে যাওঁ নেকি লোকৰ ঘৰত জেওৰা জপনাকে দি মেলি হাজিৰাকে কৰি মেলি পইচা কেইটকামান আনোগৈ। হেৰি, আপুনি যাব নালাগে। এনেই প্ৰেছাৰ থকা মানুহ ইমান ৰ'দত পৰি পৰি কাম কৰিবগৈ নালাগে দিয়ক। ময়ে কৰিম। এই কঁকাল বিষৰ কামবিলাক বকে নকৰোঁ আৰু লঘু লঘু কাম কৰিম। কালি এই ওচৰৰ মালতী যে, তাইক কৈছিলোঁ মই বোলো হেৰি, মোকো কাম কৰিবলৈ মানুহ এঘৰ বিচাৰি দিবাচোন। তাই তেতিয়া ক'লে, আছে নহয়, মই কাম কৰা মানুহ ঘৰতে আৰু এজনী মানুহ লাগেহে। বাইদেউগৰাকী বৰ ভাল জানেনে, ইমান ভাল বোলে। আমাক বোলে একেবাৰে খুৱাই বুৱাই পইচা পাতি দিও পঠিয়াই, আৰু কেতিয়াবা বোলে বস্তু বাহানি ঘৰলৈ দিও পঠিয়াই, সেনেকৈ বুলি কৈছে। তেতিয়াহ'লে তেনেকুৱা এঘৰ যদি মানুহ পাওঁ আৰু কি লাগে কওকচোন। মই আজি তাইৰ লগতে যাম নেকি সেই মানুহ ঘৰলৈ, কথা পাতি আহিমগৈ। তাকেতো, যাবাচোন। কেনেকুৱা বা প্ৰথমতে চাই ল'বা, যদি বেয়া পোৱা আৰু কৰিবগে নালাগে। হ'ব দিয়ক, ভাল পালে কৰিম আৰু বেয়া পালে নকৰোঁ। পিছে মই লোকৰ ঘৰত কাম কৰিবলৈ যোৱা বুলি মাজনীক নক'ব, ক'ৰবালৈ গৈছোঁ বুলি ক'ব আৰু, নহ'লে তাই মনত বৰ কষ্ট পাব। তাকেইতো, মানুহজনী নোহোৱা হ'লে কিনো কৰিলোহেঁতেন। তেৱে সকলোখিনি কৰিলে, এতিয়া তেৱেইহে পস্তাবলগীয়া হৈছে। বেচেৰীজনীলে বেয়াও লাগে। গালি পাৰি থাকোঁ, গালি পাৰিলেনো কি হ'ব, তাইনো কি কৰিব। আমাৰ কপালতেই এনেকে লিখা আছে, আমাৰ কপালেই বেয়া, আৰু কিনো কৰিম আৰু। বাইদেউ, 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 মই মালতী আহিলোঁ। আপুনি যে কৈছিলে বেলেগ এটা মানুহ পালে লৈ আহিবি বুলি, মই লৈ আহিছোঁ। ওলাই আহকচোন, কথা চথা পাতি লওঁকি। মালতী নেকি? ৰ গৈছোঁ। মই কাম এটা কৰি আছিলোঁ, গৈছোঁ। মানুহগৰাকীক বহিবলৈ দেচোন। কিলে, আমাৰ বাইদেউটো কিমান ভাল। আপোনাক বহিবলৈ কৈছে। বেলেগে হোৱা হ'লে আপোনাক ক'লেহেঁতেন বাহিৰলৈ লৈ যা, আমাৰ বাইদেৱে আকৌ আপোনাক বহিবলৈ কৈছে। আমাৰ বাইদেউটো কিমান ভাল দেখিছে। সঁচাকৈ, মানুহগৰাকী মাতটোৱেই শুনি পেলাই কিবা ভাল লাগি গৈছে। আজিকালি এনেকুৱা মানুহ পাবলেই নাই, ইমান মৰমত কৈছে। আৰু চোৱাচোন, মই কিবা কাম কৰা মানুহেই আহিছোঁ, মোক বহিবলৈ ক'বলৈ কৈছে। ইছ ৰাম ৰাম, বৰ ভাল মানুহ চাগে দেই। আমাৰ বাইদেউটো বৰ ভাল। বাইদেউটো কি জানেনে, বাইদেউটোক বোলে শাহুৱেকৰ ঘৰৰ পৰা খেদি দিছে। বাইদেউটো শাহুৱেকটো বৰ ঠিক নহয় বোলে, জানেনে, খেদি দিছে। বাইদেউ এদিন মোক কাহিনীটো কৈছিলে। বাইদেউ বৰ ভাল, আহিব ৰ'ব। আই, এনেকুৱা মানুহক বাৰু শাহুৱেকে খেদিব লাগেনে? শাহুৱেকজনীও কমটি মানুহ নহয় দেই। এনেকুৱা শাহু থকাতকৈ নথকাই ভাল পায়, সেইজনী শাহুনে আৰু। তাকেইতো, আমাৰ বাইদেউটো কিমান ভাল, ওলালেই গম পাব নহয়। বাইদেউ, মই যে কৈছিলোঁ আপোনালোকৰ ঘৰত কাম কৰিবলৈ আৰু এজনী মানুহ লাগে, আৰু এজনী মানুহ আনিবলৈ আপুনি কৈছিলে নহয়। মই এইয়া মানুহগৰাকীক লৈ আহিছোঁ। আপুনি টকা পইচা কি ক'ত লাগে আপোনালোকে কথা পাতি লওক, মই বাকী কামবিলাক কৰোঁগে। হ'ব যাচোন মালতী, তই বাকী কামবিলাক কৰগৈ। মা, আপুনি ইয়াত কেনেকৈ মোৰ ঘৰত কাম বিচাৰি আহিছে? ৰদালি, মাজনীও। মাজনী, এইটো তোমাৰ ঘৰ? ইমান ডাঙৰ ঘৰ। মোৰ চাগে নাতিটো বৰ ডাঙৰ হ'ল নহয়নে? ৰদালি,
মই তোমাৰ লগত কোৱা সকলো ফল এতিয়া মই হাতে হাতে পাইছো ৰদালি। মোৰ ল'ৰাটোলে ছেকেণ্ড বিয়া কৰোৱাৰ পাছৰ পৰাই মোৰ শান্তি নোহোৱা হ'ল ঘৰখনত। লাষ্টত ঘৰখন সম্পত্তিবিলাক লৈ পেলাই তাই আমাক উলিয়াই পঠিয়াই দিলে কি? কিন্তু মা, এইবোৰ কেনেকৈ সম্ভৱ হ'ল? তাই এনেকুৱা কৰিব লাগিছিলে নে বাৰু? আৰু আপোনালোকে কি কৰি আছিলে? আৰু আপোনাৰ ল'ৰাই কি কৰি আছিলে? আপোনাৰ ল'ৰাইটো কি মাত মাতিব নোৱাৰিলে নেকি? নাই, সিও তাই ফলিয়াই হৈ গ'ল। মা, মা, এওঁ কোন আকৌ? মোৰ নাতি। তুমি মোৰ নাতি আকৌ। তুমি মোক চিনি পোৱা নাই নেকি? মই তোমাৰ আইতা। কোন আইতা? মোৰতো এগৰাকী আইতা আছে, মানে মোৰ মাক। তেওঁহে মোৰ আইতাক। মোৰতো আৰু বেলেগ আইতা কোনোৱেই নাই। কোন? তুমি মোক সঁচাকৈ চিনি পোৱা নাই নেকি? আপুনি মানে সেই যে আমাক খেদি পঠাইছিলে, ঘৰৰ পৰা উলিয়াই পঠিয়াইছিলে মই সৰু থাকোঁতে দেই, সেইগৰাকী নহয় জানো? আপুনি আজি ইয়াত যে কেনেকৈ? শুন, এইবিলাক বহুত কথা হৈ গ'ল। তোমালোক ঠিকে আছানে বাৰু? কিয় লাগে আপোনাক? আমি ঠিকে আছো নাই আপোনাক কিয় লাগে? যোনখন সময়ত আপোনালোকক প্ৰয়োজন হৈছিল সেইখন সময়ততো আপোনালোক আমাৰ ওচৰলৈ কোনোৱেই নাহিল। এতিয়া আকৌ আপোনালোক আমাৰ ওচৰলৈ কিয়? দুখৰ সময়ত আপোনালোকেতো আমাক একাষৰীয়া কৰিলে, এতিয়া আকৌ সুখৰ সময়ত আপোনালোকে আমাৰ ওচৰলৈ আহিছে যে। শুন, মই তোমালোকৰ ওচৰলৈ আহিম বুলি অহা নাছিলো। মই কাম বিচাৰি আহিছিলো। মানে আমাৰ চলা ফুৰা বৰ কষ্ট হৈছে শুন। মানে তোমাৰ দেউতাৰে ছেকেণ্ড বিয়া কৰালে নহয়। মই জোৰ জবৰদস্তি বিয়া কৰাই দিছিলো, আৰু মই সম্পত্তিৰ লোভত তোমাৰ মাৰ আকৌ সেইখন ঘৰৰ পৰা খেদি পঠিয়ালো। মই সম্পত্তি লোভ কৰি সেইজনী ধনী ঘৰৰ এজনী ছোৱালী বিয়া পাতি মোৰ বোৱাৰী কৰি আনিলো। কিন্তু বিধিৰ কি যে বিধান, তোমাৰ মাৰ দিয়া প্ৰতিটো শাস্তি মই ভুগিলো। তাই ব্লেংক পেপাৰত আমাৰ মানে ককাৰ আৰু মোৰ ভাগৰ চহী কৰি তাই গোটেই সম্পত্তি তাইৰ নামত কৰি ল'লে। এতিয়া আমাক সেইখন ঘৰৰ পৰা খেদি পঠিয়ালে শুন। আৰু ককাৰৰ প্ৰেছাৰৰ টেবলেট কিনিবলৈও আমাৰ হাতত পইচা নাইকিয়া হৈ গৈছে। পেহীৰ চোলা এটা ল'বলৈও পইচা নোহোৱা হৈ গৈছে। এনেকুৱাই দুখীয়া হৈ গ'লো। ঠিকেই কৰিলে, কিন্তু বেয়া কৰিলে। যেনেকৈ আপুনি আমাৰ মাক উলিয়াই পঠিয়াইছিলে সেইখন ঘৰৰ পৰা, এতিয়া আজি সেইখন ঘৰৰ পৰা আপুনিওতো খেদা খালে। দেখিলে কেনেকুৱা হ'ল? ভগৱান আছে নহয় পৃথিৱীত, ভগৱান নাই বুলি নাভাবিব। আমিতো যেতিয়া আপুনি আমাক সেইখন ঘৰৰ পৰা উলিয়াই দিছিলে তেতিয়া মই অলপ কান্দিছিলোঁ নেকি? মায়েও আপোনাক অলপ কৈছিলে নেকি? আপুনিতো আমাৰ দুটা কথা এটাও নুশুনিলে। ভগৱানক সমস্তখিনি আমি অৰ্পণ কৰি দিছিলোঁ। এতিয়া আকৌ ভগৱানে চাওক আপোনাক আমাৰ ওচৰত পেলাই দিলেহি। শুন, মনে মনে থাকাচোন, এইবিলাক নকলেও হ'ব। নাই মা, মই কিয় নক'ম? মই কৈহে এৰিম। যেতিয়া তুমি অকলে অকলে কান্দি আছিলা, যেতিয়া আমাৰ ভাত এমুঠি মুখৰ আগত নাছিলে, তেতিয়া এই মানুহবিলাক কলৈ গৈছিলে? আমি কিমান দিন লঘোণে শুই থাকিবলগীয়া হৈছিলে ঠাণ্ডা পানী অকণ খাই, তেতিয়া এইবিলাক মানুহ কলৈ গৈছিলে? আমাৰ যদি সেই ককা আইতাজন যদি আমি নেপালোহেঁতেন, তেতিয়াহ'লে আমাৰ কি অৱস্থা হ'লহেঁতেন তুমি কোৱাচোন? মা, এতিয়া তুমি আইতাক মুখৰ আগত পাই পেলাই তুমি আকৌ সেই আগৰ ৰ'দালিজনী হৈ গৈছা। মা, কেতিয়াও নহ'বা। এইবিলাক মানুহ একেবাৰে কৈছোঁ নহয়, সাপতকৈ বিষাক্ত। তুমি এইবিলাক মানুহৰ কথাত ভুল নাযাবা। আজি তেওঁ তোমাক প্ৰয়োজন হৈছে বাবে তোমাৰ ওচৰলৈ আহিছে, আৰু কাইলৈ যদি সেই মানুহগৰাকী আকৌ এওঁক লৈহি নহয়, তোমাক লাত মাৰি পেলাই খালত পেলাই দিব। সেইষাৰ কথা মনত ৰাখিবা মা। শুন, তুমি কিয় তেনেকৈ কৈছা? মই তেতিয়া নেজানি নুশুনিহে তেনেকুৱা কৰিছিলো, আৰু তুমি ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলা। পৰিস্থিতিয়ে বাধ্য কৰাইছে মোক এইবিলাক কথা ক'বলৈ। পৰিস্থিতিয়ে বাধ্য কৰাইছে। ৰ'দালি, পানী এগিলাচ দিয়াচোন। ৰ'দালি, শুন, পানী এগিলাচ আনি দে। আইতাইতো মোৰ হাতেৰে নেখায় নহয়, তই পানী এগিলাচ আনি দে যা। মই নোৱাৰো। মালতী, এই মানুহগৰাকীক পানী এগিলাচ আনি দিয়া। শুন, নাপায় নহয় তেনেকুৱা কৰিব। যা, যিমানেই যি নহওক, এয়া তোৰ আইতা। বাদ দিয়া এইবিলাক কথা। আমি যেতিয়া দুখত পৰি আছিলো তেতিয়া এইবিলাক আইতা চাইতা কলৈ গৈছিলে? এতিয়া তুমি মোক আকৌ এইবিলাক কথা সোঁৱৰাবলৈ নাহিবা। শুন, ৰ'দালি, পানী এগিলাচ দিয়া।
মই আজি তোমাৰ হাতেৰে পানী খাবলৈ বিচাৰিছো। নাই মা, মই আপোনাক পানী খুৱাব নোৱাৰোঁ, কাৰণ আপুনি মোৰ হাতেৰে আজিলৈকে পানী এগিলাচো খোৱা নাছিলে। সেইবাবে মই আপোনাক পানী খুৱাব নোৱাৰোঁ। মই মালতীক মাতি দিছোঁ নহয়, মালতী আহিব। মালতী, মালতী, তই পানী এগিলাচ লৈ আনচোন। বোৱাৰী, বোৱাৰী, তেনেকুৱা নকৰিবা বোৱাৰী, মোক ক্ষমা কৰি দিয়া। বোৱাৰী, ৰ'ব, মই আপোনাক পইচা কেইটকামান দি পঠাওঁ। আপুনি মোৰ ঘৰত কাম কৰিব নালাগে। মই পইচা কেইটকামান দি পঠাওঁ, ৰ'ব। ৰদালি, ৰদালি মাজনী, যিজনী মানুহক মই ইমান কষ্ট দিছিলো, সেইজনী মানুহে আজি মোক